Hey guys, Tinisukia District Judiciary পৰা requirement কাৰণে notification আহিছে। যদি আপুনি ভাবি আছিলে government sectorত আপুনি আপোনাৰ নিজৰ career start কৰিব তেতিয়াহলে আপুনি এইটো ভিডিঅ complete চেক কৰিব পাৰে। এইটো requirementত আপুনি apply কৰোতে কোনো ধৰণৰ application fee payment কৰিব নালাগে। যদি আপুনি interested then আহক দেৰি নকৰি আজিৰ ভিডিঅটো আৰম্ভ কৰো। আপুনি এইটো ভিডিঅ চেক কৰিব পাৰিব requirement overview খিনি লগতে vacancy details আৰু vacancy কিনে apply কৰোতে কি কি eligibility criteria আপুনি follow কৰিব লাগিব। এটো requirement selection process কেনেকৈ হ'ব salary আপুনি কিমান ৰিসিভ কৰিব application fee যেটোকে আপুনি পেমেন্ট কৰিব নালাগে এইখিনি ডিটেইলছ আপুনি চেক কৰিব পাৰিব লগতে আপোনাৰ কেনেকৈ এপ্লাই কৰিব এইখিনি process চেক কৰিব পাৰিব important dates খিনি চেক কৰিব পাৰিব কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়া লাগে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব important লিংক খিনি প্ৰভাইড কৰিম লগতে ইয়াৰ লগত কিছুমান ডিটেইলছ আপুনি এক্সট্ৰাকে চাব পাৰিব যদি এইটো requirement regarding কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব within 48 hours ৰ ভিতৰত আপুনি জব এলাৰ্ট টিমৰ পৰা ৰেসপন্স পাব এতিয়া চাই লওক requirement overview খিনি requiring যেটো বডি হয় ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি তিনিচুকীয়াৰ পৰা আহিছে নটিফিকেশনটো পোষ্ট নাম অফিস এসিস্ট্যান্ট পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব টোটাল ভ্যাকেন্সিজ দি আছে আপুনি 2 পোষ্টত এপ্লাই কৰিব পাৰিব জব লোকেশনটো তিনিচুকীয়া ডিস্ট্ৰিক্ট আসামত হ'ব জব যেটো টাইপ হয় এইটো গভৰ্ণমেন্ট জব আৰু মোড অফ এপ্লিকেশনটো আপুনি অফলাইনত কৰিব লাগিব কেনেকৈ আপুনি অফলাইনত এপ্লিকেশন কৰিব এইখিনি ডিটেইলছ আপুনি এতে চেক কৰিব পাৰিব এতিয়া চাই লওক ভ্যাকেন্সি ডিটেইলছ খিনি পজিশন যেটো হয় এইটো অফিস এসিস্ট্যান্টৰ কাৰণে হ'ব আৰু টোটাল নাম্বাৰ অফ পোষ্ট দি আছে আপুনি 2 পোষ্টত এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক এইটো ভ্যাকেন্সিত এপ্লাই কৰোতে কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে আপুনি গ্ৰেজুৱেট ডিগ্ৰীটো কমপ্লিট কৰিব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা আপুনি কমপ্লিট কৰিলেই হ'ব তো যিকোনো ৰিকগনাইজড ইনষ্টিটিউচন বা ইউনিভাৰ্চিটিৰ পৰা আপুনি কমপ্লিট কৰিব লাগিব লগতে আপোনাৰ এজ লিমিট খিনি আপুনি ফলো কৰিব লাগিব মিনিমাম এজ বিচাৰিছে যদি আপোনাৰ 18 ইয়াৰ্স হৈছে তেতিয়াহলে আপুনি এপ্লাই কাৰণে এলিজিবল হ'ব মেক্সিমাম আপুনি এপ্লাই কৰিব পাৰিব যদি জেনাৰেল ক্যাটাগৰী হয় 40 ইয়াৰ্স লৈ কিনে যদি আপুনি এসসি বা এসটি ক্যান্ডিডেট হয় মেক্সিমাম এজ দি আছে আপুনি 45 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব মেক্সিমাম এজ দি আছে যদি আপুনি ওবিসি বা এমওবিসি ক্যান্ডিডেট হয় 43 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব স্কিল ৰিকোয়াৰ হ'ব আপোনাৰ বেসিক কম্পিউটাৰ নলেজ থাকিব লাগিব যেটো কম্পিউটাৰ অপাৰেশন স্কিল খিনি আপোনাৰ থাকিব লাগিব লগতে আপোনাৰ এবিলিটি থাকিব ডকুমেন্টছ এণ্ড মেনেজ টু অফিস ফাইল থাকে কি এবিলাকৰ মেনেজিং আপোনাৰ তেনেকৈ এবিলিটি থাকিব লাগিব লগতে আপোনাৰ অফিস যেটো ৰুটিন ওয়াৰ্কিং টাৱাৰ থাকে এইটো হিচাপত আপুনি ওয়াৰ্কিং এবিলিটি বা ফেমিলিটি থাকিব লাগিব আপোনাৰ এতিয়া চাই লওক এইটো ৰিকুৱাৰমেন্টৰ সিলেকশন প্ৰসেস আপুনি ৰিটেন এক্সামিনেশন এটেম্প কৰিব লাগিব প্ৰ্যাকটিক্যাল কম্পিউটাৰ স্কিল টেষ্ট হ'ব নেক্সট আপোনাৰ পাৰ্সোনাল মানে ইন্টাৰভিউ হ'ব পাৰ্সোনাল ইন্টাৰভিউৰ পিছত আপোনাৰ যেটো ফাইনাল সিলেকশন হয় এখিনি আপোনাৰ এডুকেশনাল কোৱালিফিকেশন লগতে ৰিটেন এক্সামিনেশন লগতে কম্পিউটাৰ স্কিল থাকিব এণ্ড পাৰ্সোনাল ইন্টাৰভিউ ইয়াৰ ওপৰত বেস কৰি কিনে যেটো পাৰফৰমেন্স থাকিব ওভাৰঅল ইয়াৰ ওপৰত বেস কৰি কিনে আপোনাক সিলেকশন কৰা হ'ব এতিয়া চাই লওক salary details খিনি যত আপোনাৰ monthly আপুনি ৰিসিভ কৰিব 18000 ৰ পৰা লৈ কিনে 25000 লগতে আদাৰ এলাউন্সেস খিনি এড হ'ব এজ পাৰ গভৰ্ণমেন্ট যেটো ৰুলছ আছে এইটো হিচাপত এপ্লাই কৰোতে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে যিকোনো ক্যাটাগৰী নহওক কিয় আপুনি ফ্ৰী অফ কষ্ট এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই কৰিবলৈ আপুনি ষ্টেণ্ডাৰ্ড ফৰ্ম যেটো আসাম গেজেট পাৰ্ট 9 এইটো আপুনি ডাউনলোড কৰি ল'ব জব এলাৰ্ট এস্কেপ পৰ্টেলত দি আছে তাৰ পৰা আপুনি ডাউনলোড কৰি কিনে আপুনি কেয়াৰফুলি ফিল আপ কৰিব যদি ফিল আপ কৰোতে কিবা প্ৰবলেম হৈছে আপুনি এইটো আই বাটনত মই প্ৰভাইড কৰি দিম তাতে আপুনি চাব ষ্টেণ্ডাৰ্ড ফৰ্মটো কেনেকৈ ফিল আপ কৰিব পাৰি তাৰ কমপ্লিট ডিটেইলছ দিয়া ভিডিও এটা আপুনি চেক কৰিব পাৰিব লগতে আপুনি আটাচ কৰিব লাগিব আপোনাৰ এডুকেশনাল সাৰ্টিফিকেট ডকুমেন্টছ খিনি এজ প্ৰুফ খিনি লগতে আপোনাৰ কম্পিউটাৰ যেটো কোৱালিফাইড আপোনাৰ তেনেকুৱা ডিপ্লোমা যদি আছে আপুনি আটাচ কৰিব যদি আপোনাৰ কোনো ধৰণৰ এক্সপেৰিয়েন্স আছে এক্সপেৰিয়েন্স সাৰ্টিফিকেট খিনি আটাচ কৰিব ইনক্লুড কৰি কিনে আপুনি ৰিসেন্ট পাসপোর্ট সাইজ ফটোগ্ৰাফ আটাচ কৰিব কৰি কিনে আপুনি এটা এনভলভত ভৰাই ল'ব তো এনভলভমেন্টৰ ওপৰত আপুনি লিখিব লাগিব পোষ্ট নেমটো যত আপোনাৰ অফিস এসিস্ট্যান্ট পোষ্টত এপ্লাই কৰি আছে নেক্সট আপুনি বাই পোষ্ট বা বাই হেণ্ড আপুনি সাবমিট কৰিব লাগিব এড্ৰেছটো আপুনি নোট কৰি ল'ব পাৰে দা সেক্ৰেটাৰী ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি তিনিচুকীয়া আসাম 786126 এটো এড্ৰেছ দি আছে এটো এড্ৰেছ আপুনি নোট কৰি ল'ব পাৰে না আপুনি যেটো এনভলভমেন্টৰ ওপৰত লিখিব তাতে এড্ৰেছটো আপুনি মেনশন কৰি দিব লাগিব ক্লিয়াৰকে লগতে আপুনি তাতে মোবাইল নাম্বাৰ আৰু ইমেইল আইডি যেটো হয় আপোনাৰ ভ্যালিড মোবাইল নাম্বাৰ আৰু ইমেইল আইডি তাতে আপুনি ইনক্লুড কৰিব ইম্পৰ্টেন্ট ডেটছ খিনি চাই ল'ব এপ্লাই অলৰেডি ষ্টাৰ্ট হৈছে 10 ফেব্ৰুৱাৰী 2026 ৰ পৰা আৰু লাষ্ট আপুনি 12 মাৰ্চ 2026 লৈকে লাষ্ট এপ্লাই কৰিব পাৰিব ইম্পৰ্টেন্ট যিখিনি লিংক আছে এই ভিডিওৰ ডেসক্ৰিপচনত চেক কৰিব পাৰিব লগতে আপুনি জব এলাৰ্ট এস্কেপ পৰ্টেলতো চেক কৰিব পাৰিব এটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকিলে ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দিকিনে আজিৰ ভিডিও ইমানতে সামৰিছো